অৱশেষত সুনীল গগৈ ধৰা পৰিল। হয়, সুনীল জাহাংগীৰ কাণ্ডৰ যি মূল অপৰাধী সেই অপৰাধী ধৰা পৰিল। CIDৰ হাতত সকলো তথ্য। এতিয়া হত্যাকাৰীয়ে কেনেকৈ হত্যা কৰিছিল, হত্যাকাৰীয়ে কিয় হত্যা কৰিছিল, হত্যাকাৰীয়ে প্লেনিং কেনেকৈ কৰিছিল, এই সকলোখিনি কথা এই ভিডিঅ'টোত আপোনালোকে পাব। কেনেকৈ জাহাংগীৰক হত্যা কৰা হৈছিল, কিমানজন হত্যাকাৰী আছিল আৰু সেই হত্যাকাৰীয়ে হত্যা কৰি কলৈ পলায়ন কৰিছিল আৰু ক'ত আত্মগোপন কৰি আছিল আৰু সেই পৰিকল্পনাটো কোন ঠাইত কৰা হৈছিল, এই সকলোখিনি কথা এই ভিডিঅ'টোত পাব A to Z। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। এইটো কাৰণে কৈছোঁ আপোনালোকক, কাৰণ সংঘটিত হোৱা ঘটনাটো এনেকুৱা এটা ভয়ানক ঘটনা আছিল, যিটো ঘটনা শুনিলে আমাৰ সকলোৰে চকু কপালত উঠি যায়। গতিকে ক'বলৈ ওলাইছোঁ যে কেনেকৈ ঘটনা সংঘটিত হৈছে আপোনালোকে শুনক। প্ৰথম কথা হ'ল, যেতিয়া জাহাংগীৰক হত্যা কৰিছিল সেই চুমনিখনত, ঢকুৱাখানাৰ সেই চুমনিখনত, সুনীল গগৈৰ ঘৰৰ সেই চুমনিখনত হত্যা কৰিছিল, তাত 3জন হত্যাকাৰী আছিল। 3জন হত্যাকাৰীয়ে জাহাংগীৰক হত্যা কৰিছিল আৰু জাহাংগীৰক সেই চুমনিখনত হত্যা কৰা নাছিল, হত্যা কৰিছিল বেলেগত হত্যা কৰি আনি ইয়াত সেই চুমনিখনত, অৰ্থাৎ তেওঁক পিচ কৰি 3 টুকুৰা কৰি কাটিছিল। 3 টুকুৰা, ভাবিছ কিমান নিঃশংসভাৱে হত্যা কৰিছে এজন মানুহক। 3 টুকুৰা কৰি কাটি মুণ্ডটো, মূৰটো ছিন্ন কৰি সেইটো লৈ গ'ল লগত হত্যাকাৰীয়ে, আৰু নি ক'ত লুকুৱাই থৈছে আজিলৈকে সেইটো উদ্ধাৰ হোৱা নাই, কিন্তু খুব সোনকালে উদ্ধাৰ হ'ব, কাৰণ হত্যাকাৰী অলৰেডি ধৰা পৰিল। কেইজন হত্যাকাৰী আছিল? 3জন, নাম সহ গোটেইখিনি পাব আপোনালোকে। কিন্তু তাত হত্যা কৰাৰ পিছত বা সেই ডেড বডিটো জ্বলাই দিয়া হ'ল আৰু কাপোৰখিনি সুনীল গগৈ ৰখা হ'ল, চেণ্ডেল ৰখা হ'ল, তাৰপিছতে আপোনাৰ এইটো কি কয় যে ধৰক চেণ্ডেলৰ পিছত আহিলে টৰ্চ লাইটটো ৰখা হ'ল সুনীল গগৈ, অৰ্থাৎ সজাবলৈ বিচৰা হ'ল যে সুনীল গগৈৰ মৃতদেহ বুলি। কিয় সুনীল গগৈৰ মৃতদেহ বুলি সজাবলৈ মানে চিন্তা কৰিলে। তাৰপিছত হত্যা কৰাৰ পিছত হত্যাকাৰীয়ে কি কৰিলে চাওক। জ্বলাই দিয়াৰ পিছত হত্যাকাৰীয়ে সেই হাপ্তিয়াৰ গাঁৱৰ কাষৰ এখন গাঁৱত বাহৰ পাতিলে লুকাই চুৰ কৰি। তাত এটা দিন থাকিলে, থকাৰ পিছত হৈছে কি, তাত তেওঁলোকে ৰেহৰূপ চালে যে মিডিয়াই কি ভূমিকা লয় বা পুলিচে কি ভূমিকা লয়, এনেকুৱাবোৰ কথা। আৰু অৱশেষত সেই মিডিয়াই কি ভূমিকা ল'লে কি নল'লে এইখিনি চোৱাৰ পিছত, আৰু পুলিচে কি ভূমিকা ল'লে এইখিনি চোৱাৰ পিছত কৰিলে কি, সেই হত্যাকাৰীয়ে লাহেকৈ সেই গাঁৱৰ পৰা ওলাই দিলে। পিছদিনা ওলাই কৰিছে কি, ধেমাজিলৈ গ'ল। ধেমাজি বুলি আপোনালোকক কওঁতে এটা কথা থাকি গৈছে, এই জাহাংগীৰক হত্যা কৰাৰ যিটো প্লেনিং আছিল, এই প্লেনিংটো ক'ত হৈছিল গম পায়নে? গোগামুখৰ এখন চাহৰ হোটেলত চাহ খাই থাকোঁতে জাহাংগীৰক যে হত্যা কৰা হ'ব এই বিষয়ে এই যি 2জন হত্যাকাৰী লগত আছিল, 3জন আছিল, তাৰে 2জন হৈছে ভাড়াতীয়া, যাক প্ৰফেশ্যনেল কিলাৰ বুলি ক'ব পাৰি। আৰু সেই 2জন কোন গম পায়? সেই 2জন হৈছে আত্মসমৰ্পণকাৰী উগ্ৰপন্থী সংগঠনৰ সদস্য, আৰু তেওঁবিলাকে একোজন প্ৰফেশ্যনেল কিলাৰ। পইচা দিলে মানুহ মাৰে তেওঁবিলাকে সেই কথাখিনি পাতিছিলে সেই গোগামুখৰ সেই বিশেষ হোটেলখনত, যিখন হোটেলত চাহৰ ব্যৱস্থা কৰা হৈছিল আৰু চাহ খাইছিল। সেই হোটেলখনতে এই কথাখিনি পতা হৈছিল। আৰু তাত প্লেনিংটো কৰাৰ পিছত হত্যাকাণ্ড হৈ গ'ল। হত্যাকাণ্ড হোৱাৰ পিছত আপোনাৰ কি কয়, সেই ওচৰৰ গাঁওখনত থকাৰ পিছত তেওঁলোকে ধেমাজিলৈ ৰাওনা হ'ল পিছদিনাখন, অৰ্থাৎ পলায়ন কৰিছে। আৰু সেই পলায়ন কৰিবলৈ যাওঁতে হৈছে কি, তাত দুপৰীয়া আহাৰ ল'লে ক'ত? ধেমাজিৰ এখন বিশেষ হোটেলত, য'ত ভাত খালে সেই হত্যাকাৰীয়ে। আৰু সেই হত্যাকাৰীয়ে ভাত খাই তেওঁবিলাকে সেই বিশেষ হোটেলখনৰ পৰা গাড়ীৰে কৰিছে কি,
অৰুণাচলৰ ফালে তেওঁলোকে গ'ল। অৰুণাচলৰ বিশেষ স্থান দুডোখৰৰ কথা কৈছে। আচলতে সেই দুডোখৰ স্থান হৈছে চেপা বুলি এটা অঞ্চল আছে আৰু পাছিঘাট অঞ্চলৰে চেপা অঞ্চল। সেই পাছিঘাটৰ বিশেষ অঞ্চল চেপা, এই দুটা অঞ্চলৰ ভিতৰত বৰ্তমান সময়ত হত্যাকাৰী লুকাই আছে বুলি CIDয়ে গম পাইছে বুলি নিউজত পাইছোঁ আমি। আপোনালোকে কি পাইছে নাজানো, কিন্তু এই কথাটো এনেধৰণে ওলাইছে। এতিয়া সেই যিকেইজন ভাড়াতীয়া হত্যাকাৰী আছিল, সেই ভাড়াতীয়া হত্যাকাৰীৰ লগত ৩ নম্বৰ ব্যক্তিজন আছে। সেই ৩ নম্বৰ ব্যক্তিজন কোন? সুনীল গগৈ নেকি? নাম উল্লেখ কৰা নাই এতিয়ালৈকে সুনীল গগৈ হয় নে নহয়। গতিকে ক'বলৈ বিচাৰিছোঁ আপোনালোকক যে সেই নাম প্ৰকাশ কৰিব প্ৰশাসনে বা তদন্তকাৰী দলে বা পুলিচে। সেই নাম আমি ক'ব নোৱাৰোঁ আৰু আমাক জানিবলৈ দিয়াও নাই নিউজবোৰত, অৰ্থাৎ আমি পোৱা নাই। কিন্তু আঙুলিটো টোৱাই থকা হৈছে সুনীল গগৈৰ ফালে। এতিয়া অৰুণাচলত বিভিন্ন ধৰণেৰে বিভিন্ন পদ্ধতিৰে তাত এনকুৱাৰী কৰা হৈছে, যাতে সুনীল গগৈৰ লগতে সেই হত্যাকাৰী দুজনকো বিচাৰি উলিয়াব পৰা যায়। আৰু বিশেষভাৱে জানিব পৰা গৈছে যে সেই হত্যাকাৰী দুজনৰ এজনে এটা বাহিৰৰ কোম্পানীৰ লগত পাছিঘাট আৰু চেপা অঞ্চলত আজি কিছুদিনৰ পৰা কাম কৰি আছিল। কাম মানে এই ঠিকা ঠুকলি এনেকুৱাবোৰ কাম কৰি আছিল। গতিকে পাছিঘাট আৰু চেপা অঞ্চলত তেখেতৰ আগৰ পৰাই চিনাকি আছে আৰু সেইকাৰণে হয়তো তাত পলাই আছেগৈ তেওঁবিলাক। আৰু ইফালে তাত ঘৰৰ মানুহো আছে বুলি বিশেষ এটা নিউজত পাইছিলোঁ। গতিকে ক'ব পাৰি যে বৰ্তমান সময়ত হত্যাকাৰী নাম আৰু ক'ত আছে কি কথা গোটেই প্লেনিংটো ধৰা পৰিছে। আৰু যিখন দা মৃতদেহৰ কাষত ধৰা পৰিছিল, সেই দাখন আমি আগৰ এটা নিউজত পাইছিলোঁ যে সেই দাখন গোগামুখৰ লগত ৰিলেশ্যন আছে। গোগামুখৰ লগত ৰিলেশ্যন এইটো কাৰণে আছে বুলি কৈছিলে সেই নিউজটোত। তেনেকুৱা ধৰণৰ দা, যিখন দাৰে হয়তো জাহাংগীৰক কাটিছিল টুকুৰা টুকুৰ কৰি, আৰু সেই দাখন পোৱা যায় গোগামুখৰ কিছুমান ঠাই বিশেষে, মানে কিছুমান বস্তুৰ বিশেষত্ব থাকে, বৈশিষ্ট্য থাকে। সেই তেনেকুৱা এখন দা গোগামুখৰ ঠাইত তেনেকুৱা ধৰণৰ দা ব্যৱহাৰ হয়। আৰু সেইটো কাৰণে সেই দাখনৰ সাদৃশ্য পাইছিলে গোগামুখৰ দাবোৰৰ লগত। গতিকে সন্দেহ কৰা হৈছিল গোগামুখৰ লগত কিবা ৰিলেশ্যন আছে নেকি। কিন্তু এতিয়া পোহৰলৈ আহিছে, তদন্তকাৰী দলে কৈছে যে সেই মানে পৰিকল্পনাটো গোগামুখৰ এখন চাহৰ হোটেলত হৈছিল। গতিকেহে আমি ক'ব পাৰোঁ যে গোগামুখত প্লেনিংটো হোৱাটো সত্য হ'ব পাৰে। কিন্তু এই কথাখিনি কিমান সত্যতা আছে আমি নাজানো। খুব সোনকালে তদন্তকাৰী দলে এইখিনি ক'ব। কিন্তু DGP ডাঙৰীয়াই, GP সিং ডাঙৰীয়াই এটা ভাষ্যত কোৱা শুনিলোঁ যে আমিতো সকলো কথা গম পাওঁৱেই, এনেকৈ কৈ কিছু কথা কৈছে এটা বাইটত। এইবোৰ আপোনালোকে নিউজত দেখিছে চাই। কিন্তু আমি কেতিয়াও নিবিচাৰোঁ এনেকুৱা ধৰণৰ নৃশংসতাৰে এজন মানুহক হত্যা কৰাটো। এনেকুৱা ধৰণৰ কথা আমি কেতিয়াও কাম্য নহয় যে এজন মানুহ ইমান নৃশংসভাৱে মাৰি পেলাব যে লাগে। হৈছে কি, মানৱ সমাজ হৈছে কি, দয়া মমতা মৰম চেনেহ এইবোৰ নাইকিয়া হৈ গৈছে। কি যে হ'ব নহয়, মানে লাগ বুলিলে মানুহে মানুহক মাৰিব পাৰে। ইমান সহজ নে মানুহে মানুহক মৰাটো? পইচাৰ কাৰণে মানুহ মাৰিব পাৰে, আচৰিত লাগে। আমাৰ হাতত কুকুৰ পোৱালি এটাও যদি কেনেবাকৈ গাড়ীখনৰ চকাত সোমাই বৰ দুখ লাগে, বা চৰাই এজনী কেনেবাকৈ যদি কিবা এটা হয় দুখ লাগে। কিন্তু এখিনি মানুহৰ হৈছে কি, সেই মানুহখিনিয়ে আপোনাৰ মানুহক মাৰিবলৈও কুণ্ঠাবোধ নকৰে। আৰু কুণ্ঠাবোধ এইটো কাৰণে নকৰে, তেওঁলোকে তাৰ পৰিৱৰ্তে পইচা পায়। পইচাৰ জোৰ সাংঘাতিক, দেখিলেনে কেনেকুৱা কথা। বহু কথাই কৈ পেলালোঁ নহয় জানো। আচলতে জাৰ্ণিটোত এই কথাবোৰে মনত আচলতে খুন্দিয়াই আছিল। কিয় এনেকুৱা ধৰণৰ ঘটনাবোৰ হ'বলৈ পাইছে। সমাজত আৰু এনেকুৱা ধৰণৰ কিবা কিবি ঘটনা ঘটি আছে দিনক দিনে। সেই ঘটনাবোৰ দেখি শুনি মানে
ভাল নলগা হৈছে কিয় ঘটিবলৈ পাইছে কিয় ঘটিছে এই কথাবোৰে বৰ আমনি কৰি গৈছে আচলতে গতিকেহে আপোনালোকক কৈছোঁ যে সাৱধান হওক মানুহক বিশ্বাস নকৰিব প্ৰতিটো খোজতে সাৱধান হওক কোন সময়ত আপোনাৰ গাতে লাগি থকা বন্ধুজনে আপোনাৰ বেয়াটো বিচাৰিব পাৰে আপুনি গম নাপাব আপোনাক আপোনত্ব দেখাই থাকিব কিন্তু খন্তেকতে সেই আপোনত্ব দেখুৱা মানুহজন শত্ৰু হৈ পৰিব ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই